Hi guys, মই অন্য এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম। আসলতে এইটো ভিডিঅ' ৰাতিপুৱা আছিলে। আজি আমি মা কামাখ্যা মন্দিৰলৈ গৈছিলোঁ। নৱৰাত্ৰি চলি আছে। আজি বহুত ভিৰ। নৱৰাত্ৰি মানে বাসন্তী পূজা নৱৰাত্ৰি, মানে এইটো আপোনাৰ চৈত্ৰ মাহত হয়। আজি অষ্টমী আছিলে, তো সেইকাৰণে বেছি ভিৰ। ভাবা নাছিলোঁ আমি আজি যাম বুলি, কিন্তু মায়ে মিলালে। আমি গ'লোঁ। আজি বহুত ভক্ত আছিলে। এয়া ৰাতিপুৱা, মানে আমি 1:30 বজাত উঠিছোঁ আজি ৰাতিপুৱা। উঠি কাম বন কৰি গা পা ধুই ধুনীয়াকৈ ঘৰতে পূজা দি পেলাই আমি 2:30 বজাত ৰেডি হ'লোঁ। এতিয়া ৰুমৰ পৰা ওলাইছোঁ। এতিয়া ৰাতিপুৱা 2:30 হ'ল। আমি এতিয়া মা কামাখ্যা মন্দিৰলৈ যাব ওলাইছোঁ। ঘৰৰ পৰা ওলাইছোঁ আৰু মই আৰু মোৰ মানুহজন, আৰু লগতে মোৰ মানুহজনৰ লগৰ এজন আৰু ৱাইফ গৈছিলে। আমি খাৰগুলি হৈ গৈছিলোঁ। আমি আহি পালোহি। আমি মাৰ ওচৰত মানে পাওঁতে আমাৰ 3:10 মান হ'ল, কিন্তু মানে ইমান লাইন, সম্ভৱ 12টা মানৰ পৰাই চাগে লাইন পাতি আছিলে নেকি। বহুত দূৰৰ পৰা মানুহ আহে ন। আমি অহাৰ আগৰ পৰা লাইন, আমাৰ আগত কমেও আপোনাৰ 700 মান মানুহ আছেই। আমি লাষ্টত আছিলোঁ। আমাৰ পিছত আৰু মানুহ হ'ল। আমি 3:30 বজাৰ পৰা লাইনত আছোঁ। ৰাতিপুৱা 3:30 মানৰ পৰা ওপৰত আকৌ পোহৰ হৈ গ'লগৈ। 6টা মানৰ ভিডিঅ'। আপোনাৰ আমি পাছ ল'বলৈ আকৌ এণ্ট্ৰি কৰিছোঁ। মাতাজী মন্দিৰৰ নিচিনা কৰিছে ন, পাছ যে ল'ব সময়ত যে মানে ৰাতি আহা ন, বহুত দিনতে মানে চবেই শুই গৈছে। মানে কোনোবাই মাৰি গৈ পেলাই গ'লে কোনে গম পাব? আমি পাছ পাইছোঁ। আজি ইমান ভিৰ আছিলে মানে। পাছ লৈ পেলাই আমি মাৰ দৰ্শনলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। আমি লাইনত থাকোঁতে ওপৰত দেখিছে মানুহ, দেখিছে বলি দিয়া কথা। এটা বস্তু বিৰাট বেয়া লাগিলে, মানে আপোনাৰ 7-8টা আজি মহ বলি দিছে, লগতেতো ছাগলী আছে। এইটো বস্তু দেখি পেলাই মোৰ বহুত মানে মনটো বেয়া লাগিলে, কিন্তু উপায় নাই, এইটো কথা চলি আহিছে। আমি মাক দৰ্শন কৰি ওলাই, আজি মাৰ দৰ্শন কৰোঁতে আমাৰ 2:30 বাজিলে। দৰ্শন কৰি ওলাই গ'লোঁ। ভোগ পালোঁ। মা কামাখ্যা মন্দিৰৰ কিন্তু ভোগকণ বহুতেই ভাল লাগে। মই যেইবাৰ গৈছোঁ ভোগ খাব পাইছোঁৱেই। 2খনমান ফটো লগাই দিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু কমেণ্ট কৰিব। ধন্যবাদ। জয় মা কামাখ্যা।